নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল আজিৰ মাহেকীয়া ৰাশি ফলিতানৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আলোচনা কৰিম অক্টোবৰ মাহত 5 ৰাশিৰ ভাগ্য খোল খাব, মালামাল হ'বলৈ গৈ আছে আৰু 7 ৰাশিৰ মহাবিপদ। আহকচোন জানো ভিডিঅ'ৰ তথ্যখিনি কোন 5 ৰাশিৰ ব্যক্তিৰ ভাগ্য খোল খাবলৈ গৈ আছে, মালামাল হ'বলৈ গৈ আছে। আপোনাৰ ৰাশিটো কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনাৰ ৰাশিনো কি সেই হিচাপে আপুনি নিজৰ ৰাশিটো কমেণ্টত জনাব। আহক তেন্তে আৰম্ভ কৰোঁ কোন ৰাশিনো এই অক্টোবৰ মাহত মালামাল হ'বলৈ গৈ আছে। প্ৰথমতে আহিছোঁ 1 নম্বৰ ৰাশিটো হৈছে মালামাল হ'বলৈ ওলোৱা ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল আপোনালোকক কনগ্ৰেচুলেশ্যন জনাইছোঁ। আপোনালোকৰ এই অক্টোবৰ মাহত ভাল ফলাফল লাভ কৰিবলৈ ওলাইছে। প্ৰথমে হৈছে কৰ্ম আৰু ব্যৱসায়। চাকৰিৰ ক্ষেত্ৰত বহুদিন ধৰি আপুনি যি পৰিশ্ৰম কৰি আহিছে তাৰ ফলাফল এই মাহত আপুনি পাবলৈ গৈ আছে। উন্নতিৰ সুযোগ আহিব আপোনাৰ হাতত। নতুন দায়িত্ব অথবা আপোনাৰ দৰমহা বৃদ্ধি হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই মাহত লাভজনক হ'ব। নতুন ব্যৱসায়ত আপুনি চুক্তি অৰ্ডাৰ আপুনি পাব পাৰে। নতুন গ্ৰাহক আপোনাৰ লাভ হ'ব। নতুন কাষ্টমাৰে আপোনাক ধৰাই আহে ব্যৱসায়ীসকলৰ বাবে। তাৰপিছত আহিছোঁ টকা পইচাৰ ক্ষেত্ৰত আপুনি নভবা নিচিন্তা আপোনাৰ টকাও আপোনাৰ হাতলৈ আহিব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। আপুনি সঞ্চয়ৰ দিশত আগবাঢ়িব পাৰিব। আপোনাৰ এই অক্টোবৰ মাহত টকা সঞ্চয় হ'ব। প্ৰপাৰ্টি, ঘৰ, মাটি সম্পৰ্কীয় কামবোৰত আপুনি সফলতা লাভ কৰিব। প্ৰেম সম্পৰ্ক, যিজন বেছি দিনৰ পৰাই একেলগে আছিল তেওঁলোকৰ জীৱনত নতুন মানুহ আহিব পাৰে। দাম্পত্য জীৱনত মধুৰতা বৃদ্ধি হ'ব। পৰিয়ালৰ সৈতে সমন্বয় ভাল থাকিব, মিলামিছা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ঠাণ্ডা, চৰ্দি, হজমৰ সমস্যা আদি আপোনাৰ হ'ব পাৰে, কিন্তু আপোনাৰ মুঠতে স্বাস্থ্য ভাল থাকিব। অকণমান সৰু সুৰা এইখিনি কোনো চিন্তাৰ কাৰণ নাই। নিয়মিত ব্যায়াম আৰু পৰিষ্কাৰ পানী আপুনি সেৱন কৰক। আপোনাৰ এইখিনি সৰু সুৰাখিনিৰ পৰা আপুনি মুক্তি লাভ কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে অক্টোবৰ মাহৰ কমেণ্ট কৰিব। লগতে ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ মাহটো শুভ হওক। এতিয়া 2 নম্বৰ ৰাশিটো আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ বাবে এই অক্টোবৰ মাহত ভাল খবৰ, গুড নিউজ তুলা ৰাশিৰ বাবে। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ কৰ্মক্ষেত্ৰ আৰু ব্যৱসায় প্ৰতিষ্ঠান। নতুন কাম আৰম্ভ কৰাৰ বাবে এই অক্টোবৰ মাহটো আপোনাৰ বাবে শুভ ফলদায়ক হ'ব। যিকোনো নতুন কাম বা ব্যৱসায়, পাৰ্টনাৰশ্বিপ, বিজনেছ আপুনি আৰম্ভ কৰিব পৰা যায়। চাকৰিৰ ক্ষেত্ৰত আপুনি উন্নতিৰ সুযোগ লাভ কৰিব এই অক্টোবৰ মাহত। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ ইনকাম বৃদ্ধিৰ সুযোগ লাভ কৰিব। আপোনাৰ সুযোগ আহিব ইনকাম বৃদ্ধিৰ কাৰণে। যি আপুনি ইনভেষ্ট আগতে কৰি থৈছিলে তাৰ পৰা আপুনি লাভান্বিত হ'ব, ভাল মুনাফা লাভ কৰিব। আপোনাৰ আয়ৰ ইনকাম বঢ়াৰ ক্ষেত্ৰত পৰিয়ালত আপোনাৰ আনন্দত আপুনি ব্যয় কৰিবলগীয়া হ'ব পাৰে। প্ৰেম সম্পৰ্ক, এই মাহত প্ৰেম জীৱনত আপোনাৰ আনন্দ আহিব, মিলামিছা বহুত সুখত থাকিব এই মাহটো। যিজন প্ৰেমৰ লগত জড়িত হৈ আছে তেওঁলোকৰ প্ৰেম আৰু গভীৰ হ'ব। বিবাহযোগ্যসকলৰ বাবে ভাল প্ৰস্তাৱ আহিব পাৰে, বিবাহ হোৱাৰ সম্ভাৱনা আছে। তাৰপিছত স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ যি টেনশ্যন আছিলে সেই টেনশ্যন আঁতৰ হ'ব এই অক্টোবৰ মাহতেই। সৌন্দৰ্য আৰু উজ্জ্বলতা বৃদ্ধি পাব আপোনাৰ। নতুন ফিটনেছ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আপোনাৰ বাবে উপযুক্ত হ'ব। তুলা ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে অক্টোবৰ মাহৰ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট কৰিব। লগতে ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ মাহটো শুভ হওক। এতিয়া আহিছোঁ 3 নম্বৰ ৰাশিটো। 3 নম্বৰ ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশিৰ বাবে অধ্যয়ন বা প্ৰতিযোগিতামূলক কামত সফলতা লাভ কৰিব। কামত আপোনাৰ নতুন দিশ আৰু নতুন অভিজ্ঞতা লাভ কৰিব এই অক্টোবৰ মাহতেই। বিদেশত বা অন্য ঠাইত যদি আপোনাৰ যাত্ৰা কৰিম বুলি ভাবি আছিলে সেই যাত্ৰাৰ সুযোগটো আপোনাৰ আহিব এই অক্টোবৰ মাহতেই। টকা পইচাৰ ক্ষেত্ৰত ব্যৱসায়ৰ বাবে আপুনি লাভজনক সময় হ'ব। ব্যৱসায়ত আপোনাৰ বহুত লাভ হ'ব এই অক্টোবৰ মাহটোতেই। বিশেষকৈ
যাত্ৰা বা বিদেশী যোগেৰে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। যাত্ৰাৰ যোগেদি আপোনাৰ ধন লাভ হ'ব। পৰিয়ালত সম্পৰ্ক দৃঢ় হ'ব, মধুৰতা থাকিব পৰিয়ালৰ সদস্যসকলৰ লগত। যিসকলে প্ৰেমৰ লগত জড়িত হৈ আছে তেওঁলোকৰ মাজত মনোমালিন্য দূৰ হ'ব। যদি কিবা প্ৰেম সম্পৰ্কত কিবা মনোমালিন্য আছিলে সেই মনোমালিন্য দূৰ হৈ সুসম্পৰ্ক স্থাপন হ'ব। বিবাহযোগ্য জীৱনত আপোনাৰ নতুন বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত যাত্ৰাৰ সময়ত আপুনি অকণমান ভাগৰুৱা অনুভৱ কৰিব পাৰে, কিন্তু এইটো চিন্তাৰ বিষয়ে নহয়। সাধাৰণতে আপুনি সুস্থ থাকিব। নতুন খাদ্য অভ্যাস আৰু ব্যায়ামত মনোযোগ দিলে আপোনাৰ ভাল যাব অক্টোবৰ মাহটো। আপোনালোকে অক্টোবৰ মাহৰ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট কৰিব। ভাল পালে লাইক, শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ মাহটো শুভ হওক। এতিয়া আহিছোঁ পিছৰটো ৰাশি হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ বাবে এই অক্টোবৰ মাহটো অতিকৈ ভাল যাব, সকলো দিশৰ পৰা প্ৰায় ভালেই। প্ৰথমতে আহিছোঁ চাকৰি বা ব্যৱসায়ত বহুদিনৰ পৰা আপুনি যি চেষ্টা কৰি আছিলে সেই চেষ্টাৰ এই অক্টোবৰ মাহতেই আপুনি ফল লাভ কৰিব। নতুন প্ৰকল্প বা চুক্তি আৰম্ভ কৰিবলৈ আপোনাৰ বাবে এই অক্টোবৰ মাহটো বেষ্ট, শুভ মাহ হ'ব। অবাঞ্ছিত আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। আপুনি যিটো চিন্তাই কৰা নাছিলে সেই চিন্তা নকৰা টকাখিনি এই অক্টোবৰ মাহত লাভ কৰিব। আপোনাৰ ইনকাম বৃদ্ধি হ'ব, সঞ্চয় কৰিবলৈ সক্ষম হ'ব। আপোনাৰ এই অক্টোবৰ মাহতে সঞ্চয়টো যথেষ্ট পৰিমাণে সঞ্চয় কৰিব পাৰিব। আপোনাৰ খৰচো হ'ব, কিন্তু সেইটাও আপোনাৰ আনন্দৰ কাৰণে হ'ব। প্ৰেম সম্পৰ্কত বন্ধুত্ব মধুৰতা আহিব। লগ বন্ধুৰ লগত আপোনাৰ সম্পৰ্ক ভাল থাকিব। দাম্পত্য জীৱনত মৰম, ভালপোৱা, শান্তি আৰু আনন্দ থাকিব অক্টোবৰ মাহত। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ কোনো সমস্যা নাই। আপুনি হাঁহি ধেমালিৰে সময় কটাব পাৰিব। মনোবল দৃঢ় থাকিব, আপোনাৰ আত্মবিশ্বাস বাঢ়িব। আপোনালোকে এই অক্টোবৰ মাহৰ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট কৰিব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ মাহটো শুভ হওক। এতিয়া আহিছোঁ 5 নম্বৰ ৰাশিটো। 5 নম্বৰ ৰাশিটো হ'ল মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিসকলৰ এই অক্টোবৰ মাহতেই সকলো দিশৰ পৰাই জয়ময় হ'ব। প্ৰথমতে আছে কৰ্মক্ষেত্ৰ বা ব্যৱসায়। নিজৰ প্ৰতিভা প্ৰকাশৰ কাৰণে আপুনি সুযোগ পাব। আপুনি যি বিষয়ত আপোনাৰ প্ৰতিভা আছে সেইটো আপোনাৰ নাম হ'ব। সৃষ্টিশীল কাম, শিল্প, সংগীত, সাহিত্যৰ লগত জড়িত হৈ থকা সকলৰ বাবে বিশেষ সফলতা লাভ কৰিব এই অক্টোবৰ মাহতেই। চাকৰিৰ ক্ষেত্ৰত আপোনাৰ উন্নতিৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ ইনকাম বৃদ্ধি হ'ব। নতুন ধৰণৰ যোগ সৃষ্টি হ'ব। আপোনাৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে, কিন্তু আপোনাৰ খৰচো থাকিব। সেয়া খৰচ হ'ব আপোনাৰ আনন্দ আৰু পৰিয়ালৰ বাবে, কোনো অযথা খৰচ নহয়। যিজন অকলে আছিলে, ইমান দিনে অকলে আছিলে, তেওঁলোকৰ জীৱনত নতুন প্ৰেম আহিব পাৰে। প্ৰেম সম্পৰ্কত দাম্পত্য সুখ আপোনাৰ বৃদ্ধি হ'ব। স্বামী স্ত্ৰীৰ মাজত মিলাপ্ৰীতি, মৰম ভালপোৱা বাঢ়িব। পৰিয়ালৰ পৰা সহায় সহযোগিতা লগতে সমৰ্থন লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক শান্তি আৰু ধ্যানৰ প্ৰয়োজন। মানসিক শান্তি আহিব। সাধাৰণতে অসুখ বিসুখ এৰাই চলিব লাগিব। আপুনি ৰেষ্ট লওক আৰু ভাল স্বাস্থ্য ৰক্ষা কৰিব পাৰিব এই অক্টোবৰ মাহতেই। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যি 7টা ৰাশিৰ বেয়া বুলি আছে, তথাপিতো তেওঁলোকৰ ইমানেই বেয়া নহয়, একদম কিছু বিষয়ত অকণমান বেয়া হ'ব পাৰে। আপোনালোকে কোনো চিন্তাৰ কাৰণে আপোনাৰ ৰাশিটোনো কি কমেণ্ট কৰিব। তাৰপিছত আমি সেই অনুপাতে ভাল খবৰ আহিলে আমি জনাবলৈ চেষ্টা কৰিম। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।